হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ লগত এটা দহি ভাল্লাৰ ৰেচিপি শ্বেয়াৰ কৰিম। ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো এটা খুব টেষ্টি স্নেক বুলি ক'ব পাৰি আৰু মোৰ খুব প্ৰিয় ৰেচিপি। আপোনালোকে বনাই চাব আৰু ভাল লাগিলে প্লিজ মোক কমেণ্ট কৰি জনাব। মই প্ৰথমতে 2 বাটি মাহৰ দালি লৈ লৈছোঁ। তাৰপিছত খুব ভালকৈ পানীৰে 4 পৰা 5 বাৰ ৱাছ কৰি মই পানীত তিয়াই থৈ দিছোঁ। মই অভাৰনাইট তিয়াইছোঁ। মিনিমাম 6 to 7 আৱাৰ্ছ তিয়ালে হৈ যাব। তাৰপিছত মই খুব ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। পেষ্টটো খুব স্মুথ হ'ব লাগিব। গ্ৰাইণ্ড কৰোঁতে অকণমান পানী দি ল'ব। এয়া চাওক, পেষ্টটো একদম স্মুথ হৈছে। তাৰপিছত মই এটা পাত্ৰত এই বেটাৰখিনি লৈ লৈছোঁ। এতিয়া মই ইয়াতে মিক্স কৰিছোঁ জিৰা, গোটা জিৰা, অকণমান নিমখ, তাৰপিছত মই অকণমান বেচন দি দিছোঁ আৰু খুব ভালকৈ ফেটি লৈছোঁ। ইয়াতে মই এড কৰিছোঁ অকণমান কিচমিচ। অকণমান কিচমিচখিনি ধুই লৈ মই ইয়াতে দি দিছোঁ। কিচমিচ দিলে খুব টেষ্টি হয়। আপোনালোকেও প্লিজ এড কৰি চাব। তাৰপিছত মই আকৌ ভালকৈ ফেটি লৈছোঁ। খুব ভালকৈ ফেটি ল'ব লাগিব, তেতিয়াহ'লে যোনখিনি ভাল্লা মানে বৰাখিনি খুব ভালকৈ ফুলিব। এতিয়া মই এটা কেৰাহীত তেল লৈ পেলাই তেলখিনি ভালকৈ গৰম কৰি লৈছোঁ। গৰম কৰি লৈ মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু মই এতিয়া বৰাখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো লক্ষ্য কৰিব, খুব বেছিকৈ নিদিব, নহ'লে ভিতৰখিনি ভালকৈ কুকে নহ'ব। একদম ল' মিডিয়াম ফ্লেমত কুক কৰিব লাগিব, যাতে ভিতৰখিনি ভালকৈ কুক হয় বৰাৰ। এই বৰাখিনি ভাজোঁতে অকণমান ধৈৰ্য লাগে। আপোনালোকেও অলপ সময় ল'ব ভাজোঁতে। এয়া চাওক, এনেকুৱা অলপ ৰঙচুৱা হ'ব লাগিব। তাৰপিছত মই এটা বাটিত পানী লৈ লৈছোঁ আৰু বৰাখিনি তেলৰ পৰা উঠাই ডাইৰেক্ট মই পানীত দি দিছোঁ। বৰাখিনি পানীত দিলে খুব ছফ্ট হ'ব। বহুতে ডাইৰেক্ট তেলৰ পৰা উঠাই দৈত দিয়ে বৰাখিনি, কিন্তু সেইটো ইমান ছফ্ট নহয়। আপোনালোকেও এনেকৈয়ে ট্ৰাই কৰিব। মই বহুত ধৰণে ট্ৰাই কৰিছোঁ, এইটো বেষ্ট হয়। মই আৰু কেইটামান বৰা একেধৰণে ভাজি লৈছোঁ আৰু ভাজি পেলাই পানীত তিয়াই থৈ দিছোঁ। এয়া চাওক, মই ভাজি পেলাই পানীত তিয়াই এনেকৈ অকণমান ডুবাই ডুবাই থৈ দিছোঁ। তাৰপিছত এয়া চাওক, মই দৈ লৈ লৈছোঁ। এইখিনিতে এটা কথা কওঁ, দৈখিনি কেঁচা দৈ হ'লে নহ'ব। দৈখিনি গৰম কৰা গাখীৰ ঠাণ্ডা কৰি পেলাই, মানে কুহুমীয়া কৰি পেলাই পাতিব লাগিব, তেতিয়াহ'লেহে সোৱাদটো বহুত ভাল হয়। তাৰপিছত মই ইয়াতে মিক্স কৰিছোঁ ৰক চল্ট, কাশ্মীৰী লাল মিৰ্চ আৰু চাট মছলা। এইখিনি দি পেলাই মই খুব ভালকৈ ফেটি লৈছোঁ। এয়া চাওক, খুব ভালকৈ ফেটি ল'ব লাগিব কিন্তু। তাৰপিছত মই কেইচামুচমান চেনি এড কৰিছোঁ। চেনি দি পেলাই আকৌ ভালকৈ ফেটি লৈছোঁ। এতিয়া পানীত তিয়াই থোৱা বৰাকেইটা চেপি চেপি এই দৈৰ মিশ্ৰণটোত দিব লাগিব, তেতিয়াহ'লে খুব ভালকৈ দৈখিনি ভিতৰত সোমাই যাব। খুব ভাল লাগে খাই পেলাই। আপোনালোকেও বনাই চাব আৰু গৰমত খাই খুবেই ভাল লাগে। বেংগলোৰত যেতিয়া খুব গৰম পৰে, তেতিয়া মই সন্ধিয়া চাহ নাখাই এয়াই বনাই থওঁ, এয়াই খাওঁ। খুব ভাল লাগে, চাহ খাব মনে নাযায় গৰমত। আপোনালোকেও বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। তাৰপিছত চাওক, এয়া মই ভালকৈ মিক্স কৰি দিছোঁ গোটেইখিনি। এয়া মোৰ দহি ভাল্লা একদম ৰেডি। খুব প্ৰিয় ডিছ মোৰ। আপোনালোকে বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে আপোনালোকৰ। এতিয়া ইয়াতে মই দি দিছোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, ৰোষ্টেড জিৰা পাউডাৰ আৰু লগতে অকণমান চাট মছলা।
আৰু অকণমান ইমলি চাটনি মানে তেতেলীৰ চাটনি। তেতেলীৰ চাটনিৰ ৰেচিপিটো যদি আপোনালোকে বিচাৰে মই বেলেগ এটা ভিডিঅ'ত দি দিম। মই ঘৰতে বনাই লওঁ তেতেলীৰ চাটনি, বাট আপোনালোকে কিনিবও পাই যাব বজাৰত। ইমলি চাটনি বুলি পোৱা যায়। খুব টেষ্টি লাগে, খুব ভাল লাগে। ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ মোক জনাব। আজিলৈ আহিছোঁ, বাই বাই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আকৌ লগ পাম আৰু এটা সুন্দৰ ৰেচিপিৰ সৈতে।